চাকৰি যাব পাৰে কেইবাগৰাকীও প্ৰবক্তাসহ উচ্চ পৰ্যায়ৰ চাকৰিয়ালৰ ভুৱা জাতিগত প্ৰমাণপত্ৰৰে চাকৰি লোৱাৰ অভিযোগ আছে কেইবাজনৰো বিৰুদ্ধে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ গ্ৰহণ কৰিছিল বিভিন্নজনে সকলোৰে প্ৰমাণপত্ৰসমূহ ভুৱা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ অনুসন্ধানত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য ভুৱা প্ৰমাণপত্ৰ গ্ৰহণ কৰিছিল নলবাৰী কলেজৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ বন্দনা দাসে একেদৰে চাকৰি লৈছিল ডক্টৰ অভিজিত ধৰ ডক্টৰ পল্লৱ বৰুৱাই মধু শাস্ত্ৰী স্মিতা কুমাৰী মাহাতো চন্দ্ৰপ্ৰভাত দেৱী সাহু লীলা কাইৰী প্ৰসাদৰ প্ৰমাণপত্ৰ ভুৱা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে দাখিল কৰিছিল এই অভিযোগ আৰু অভিযোগৰ পাছতেই তদন্ত কৰিছিল ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে নিৰীক্ষণ কমিটিৰ দায়িত্বত আছিল আইএএছ বিষয়া এছ কে হিলালী আৰু কিছু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱা আমাৰ সৈতে সংযোজিত হৈ আছে পাৰ্থ যে এই ধৰণে ভুৱাকৈ জাতিগত প্ৰমাণপত্ৰ লৈ কেইবাগৰাকীও প্ৰবক্তাৰ এতিয়া কিন্তু চাকৰি সংকটত সবিশেষ পাৰ্থ নিশ্চিতভাৱে দেৱপ্ৰতিম চাওক যে যোগ্যজনক বঞ্চিত কৰি কিদৰে একাংশই ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ চাকৰি কৰি আছে কিদৰে একাংশই এই গোটেই আচলতে জাতিগত প্ৰমাণপত্ৰৰ নামত এটা দালাল ৰাজ চলি আছে সেই কথাই এই যিসমূহ তথ্য সেই তথ্যই কিন্তু আজিৰ তাৰিখৰ ৰাজহুৱা কৰিছে অনুসূচিত জাতি পৰিষদে ইতিমধ্যে দীৰ্ঘদিন ধৰি এই বিষয়সমূহক লৈ পেলাই তেওঁলোকে ভিন্ন সময়ত সংবাদমেল অনুষ্ঠিত কৰি আহিছিল আনকি চৰকাৰৰ বৰঘৰতো তেওঁলোকে জনাইছিল যে এনেধৰণৰ যিসকল বিষয়া আছে কৰ্মচাৰী আছে অধিকাংশই কিন্তু ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ আছে অনুসূচিত জাতিৰ নামত সেই কথা ইতিমধ্যে বহুবাৰ প্ৰতিদিন টাইমে সবিস্তাৰে বাতৰি পৰিৱেশন কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ইতিমধ্যে আপুনি যিসকলৰ নাম উল্লেখ কৰিছে এইসকলৰ বিৰুদ্ধে যি লিখিত অভিযোগ সেই লিখিত অভিযোগ দাখিল কৰা হৈছিল আৰু সেই লিখিত অভিযোগ দাখিলৰ পাছতেই যি ৰাজ্য চৰকাৰৰ যিটো বিভাগ ইতিমধ্যে আপুনি নাম উল্লেখ কৰিছে যে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত যি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটি আছে সেই নিৰীক্ষণ কমিটিৰ চেয়াৰমেন হিচাপে দায়িত্বত আছে আইএছ এছ কে হিলালী আৰু তেখেতৰ নিৰীক্ষণতে যি তদন্ত কমিটি হৈছিল এই যিসকল বিষয়া বা যিসকল চাকৰিয়ালৰ বিৰুদ্ধে ভুৱা জাতিগত প্ৰমাণপত্ৰ লোৱাৰ অভিযোগ উত্থাপন হৈছিল তেওঁলোকক সেই নিৰীক্ষণ কমিটিয়ে মাতিছিল আৰু সেই নিৰীক্ষণ কমিটিয়ে গোটেই বিষয়খিনি তদন্ত কৰি এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে যিসমূহ জাতিগত প্ৰমাণপত্ৰ লৈছিল অনুসূচিত জাতিৰ নামত সেই সকলোবিলাক ভুৱা আছিল তাৰ প্ৰতিখন কাগজ আমাৰ লগত আছে যিখিনি সেই বিভাগৰ তৰফৰ পৰা বা যি স্ক্ৰুটনি কমিটিয়ে যিখিনি তথ্য ৰাজহুৱা কৰিছিল বা তথ্য তেওঁলোকক জনাইছিল সেই প্ৰত্যেকখন কাগজ যিখিনি অৰ্ডাৰ কপি আমাৰ হাতত আছে তেওঁলোকৰ যিখিনি জাতিগত প্ৰমাণপত্ৰ আছে সেয়া কেনচেল কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে কিন্তু কথাটো হ'ল সেই নিৰ্দেশনাসমূহ 2024 বিগত বৰ্ষৰ 2024 ডিচেম্বৰ মাহৰ পৰা এই বৰ্ষৰ 2025লৈকে প্ৰত্যেকজনকে এনেধৰণে যিসমূহ কেনচেল কৰিবলৈ তেওঁলোকৰ অৰ্ডাৰ সেই অৰ্ডাৰ কপি দিয়া হৈছে কিন্তু তাৰ পাছতো কিন্তু দেখা গৈছে যে এইসকলে যিসকলে ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ পেলাই চাকৰি কৰি আছিল তেওঁলোকে কিন্তু আজিৰ তাৰিখতো চাকৰি কৰি আছে গতিকে এইসকলৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা কেনেধৰণৰ হ'ব কিয় তেওঁলোকে যোগ্যজনক বঞ্চিত কৰিলে কোনে কোনে এনেধৰণে আচলতে ভুৱা জাতিগত প্ৰমাণপত্ৰৰ নামত এক বৃহৎ আচলতে দালালি ৰাজ কৰি আছে বা দালাল ৰাজ চলাই আছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে এই গোটেই অনুসূচিত জাতিৰ যি ভুৱা প্ৰমাণপত্ৰ যি জাতিগত প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰ প্ৰদান কৰে অনুসূচিত জাতি পৰিষদে আৰু তাৰ সভাপতি হিচাপে আছে বৰ্তমান দেৰগাঁও সমষ্টিৰ যিগৰাকী বিধায়ক ভৱেন ভৰালী সেই ভৱেন ভৰালী বৰ্তমান মুহূৰ্তত সভাপতি হিচাপে আছে গতিকে তেওঁলোকে মিলি পেলাই এই গোটেই যি জাতি পৰিষদ আছে সেই জাতি পৰিষদে মিলি তেওঁলোকে বিভিন্নজনৰ পৰা টকা লৈ এনেধৰণে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিছিল নেকি ভুৱাকৈ প্ৰদান কৰিছিল নেকি সেই বিষয়সমূহ কিন্তু আজিৰ তাৰিখত তদন্তৰ আওতাত আহিব লাগে কাৰণ কিয়নো যে বহু যোগ্যজন আচলতে এনেধৰণৰ চাকৰিৰ পৰা বঞ্চিত হৈছে য'ত একাংশই কিন্তু ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ পেলাই তেওঁলোকে চাকৰি লাভ কৰিছিল আৰু আজিৰ তাৰিখতো তেওঁলোকে কিন্তু চাকৰি কৰি আছে দেৱ হয় নিশ্চয়কৈ পাৰ্থ এটা কথা স্পষ্ট যে যদি তেওঁলোকে ভুৱা জাতিগত প্ৰমাণপত্ৰ পাইছিল তেতিয়াহ'লে তেওঁলোকে প্ৰমাণপত্ৰ পাইছিল কাৰ পৰা কোনে দিছিল তেওঁলোকক ভুৱা জাতিগত প্ৰমাণপত্ৰ আৰু তাৰ পাছত তেওঁলোকে ইমান দিনে ৰাজকোষৰ ধনেৰে চাকৰি কৰি আছে আৰু এতিয়া তেওঁলোকৰ যিহেতু চাকৰি বাতিল কৰিবৰ বাবে নিৰ্দেশনা জাৰি হোৱাৰ পাছত তেওঁলোকে এতিয়াও চাকৰি কৰি আছে কিয় কেনেকৈ তেওঁলোকে চাকৰি কৰি থাকিবলৈ পাইছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যে পাৰ্থ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু পুনৰবাৰ কৈছোঁ যে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ
গ্ৰহণ কৰি চাকৰি কৰি আছিল কেইবাগৰাকীও প্ৰবক্তা তথা কেইবাগৰাকীও বিষয়াই আৰু ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ অনুসন্ধানত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য ভুৱা প্ৰমাণপত্ৰ গ্ৰহণ কৰিছিল নলবাৰী কলেজৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ বন্দনা দাসে ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লৈছিল ডক্টৰ অভিজিত ধৰ ডক্টৰ পল্লৱ বৰুৱাই মধু শাস্ত্ৰী স্মিতা কুমাৰী মাহাতো চন্দ্ৰপ্ৰভা দেৱী সাহু লীলা কাইৰী প্ৰসাদৰ প্ৰমাণপত্ৰ ভুৱা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে দাখিল কৰিছিল অভিযোগৰ পাছতে তদন্ত কৰিছিল ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে নিৰীক্ষণ কমিটিৰ দায়িত্বত আছিল IAS বিষয়া SK হিলাল